আমাৰ একেলগে থকা সৌভাগ্য নহয় এই প্ৰথমতে ৰাজে হ'লে আমাৰ মানে আপাৰৰ আৰু মই লৱাৰৰ এতিয়া মই লৱাৰত কথা ক'ম আৰু ৰাজে আপাৰত ক'ব হয়নে ঠিক আছে ৰেডি ৰেডি ওতলা ওন কানা তুমি ভাল চক খাব দিছি গাছ পইচা দিছি কিন্তু সঁচা কথা ক'বা 30 টকা দিছি না 30 টকা ইয়া পইচা নাই এই কিনো হবে 2 পিস মাংস হবে একদিন মান ভাত খাবি নাকি 30 টকা দিয়া বুলি এর কান ভাগ নেবি খন ভাগ দিবা লাগব কিন্তু হা থিয়েটাৰত দিনৰ ভাগত এনেকৈ চবতে খানা চলি থাকে চব এই গাইছ ঘৰুৱা টেনশ্যন চবৰে থাকে একাৰ নাথাকে মাংস আনিলো অঁ 1 কিলো আমি মানে বেছি মানে 4টা মানুহ গুল তই বনাইছে আৰু সদ নহ'ব কবি নে ছাগলী মাংস দিব লাগিব হয় নেকি বাহ নমস্কাৰ গাইছ আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল ধন অফিচিয়েল আৰু আমি আছোঁ গাইছ তেজপুৰত কৰিছোঁ ডাঙাপাৰা আৰু ৰাজ ভাইদেউ মানে ইয়াতে ঘৰ অলপ আগত তো আহিলে আমাৰ নাটক চাবৰ কাৰণে আৰু আমাৰ লগতে আছে তো যিহেতু ৰাজ ভাই আহিছে তাতো খানা খুৱাবই লাগিব সেইকাৰণে পূৰা ইয়াতে মাংস আনিছোঁ সেইভাগে ৰাঙালাও দিবি নেকি আজি ৰাঙালাও আছে আলু আছে তো ধুনীয়াকৈ বনাম আৰু এইভাগে আছে আমাৰ ৰান্ধনী বিপুল আৰু এইফালে পেটলা পূৰা কি কৰি আছে পেষ্ট কাটি আছে আমাৰ প্ৰথম ৰান্ধনী মই সেকেন্ড ৰান্ধনী অঁ আজিৰ কাৰণে উল্টে দিছোঁ আজিৰ কাৰণে একদম মই হেল্পাৰ তো আপোনালোকে ভিডিঅ'টো চাই দিয়ক গাইছ তো যোগাৰখিনি কৰি লওঁ তাৰে পিছত আপোনালোকক লগ পাইছোঁ তাতে আৰু লাইনো নাই আজি মোবাইল চাৰ্জো নাই কেইখনমান বা হয় ভিডিঅ'টো ক'ব নিশ্চিত দেই আৰু খানা বুলি ক'লি গাইছ আমাৰ ফকতীয়াক দেখিব লাগিব এইটো আমাৰ ফকতীয়া তো আমি তাতে কাম কৰি মৰিছোঁ আৰু ইয়াতে গেম খেলাই আছে ই বাৰু আমাৰ তাতে মানে নাটক চাব আহিছে নাটক চাব আহিছে ই বাৰু সি কাম নকৰিলেও কথা নাই কিন্তু আৰু ফকতীয়াক চাওঁ কি মজা কৰি গেম খেলাই আছে কাম চাম নকৰা নাই কিবা হা আমি পকৰা এটা করে না গাইস 30 টাকা দিছি এ বাটা গন্ডম নকরবি হটা বেন লাগছি দে এ দিছি গাইস পয়সা দিছি কিন্তু সঁচা কথা কবা 30 টাকা দিছি না 30 টাকা ইয়া পয়সা নাই হ্যাঁ বাহ ফ্রি ফায়ার তানে কি জিগাস তানে ব্রেকআপ হইছি হলিও নাই যাই কি করে এখানে ফ্রি ফায়ার খেলা হাতত বেশি দেখা গেল গিয়া পাগিয়া বলে কেমন গিয়া জ্বলি গেল আমার চৌকা কারণ আমার গ্যাসটো মানে হে হইছি নলা গ্যাসটো যে হে হইছি তো কি কব আর না আমাক আনবা লাগব মানে আনলো নহয় এইটো থাকা বুলি ভাবিছিল আৰু গাছ আমাৰ গেছটো মানে কি হৈছে বেছি দিন আমি চলাব নৰলোঁ মানে এটা লিক হৈছে হৈ পেলাই মানে যায়েই থাকে ফুচফুচকৈ বেছি দিন খাবাই নাপালোঁ আমি গেছটোত এবাৰকে আজিৰ ৰান্ধনী কোনি মেইন ৰান্ধনী কোনি পেটলা না বিপুল হা এফালে চাই আকৌ অঁ আজি বিপুলক পূৰা চাইড কৰি দিছা নেকি অঁ এটা কাম কৰোঁ নেকি মাংসখিনি 2 ভাগ কৰোঁ কৰি পেলাই তো এক ভাগ ৰান্ধ সি এক ভাগ ৰান্ধিব কাৰ বেছি সোৱাদ হৈ চাম হা বাকী নয়ন কত খানা চানা খানাই নেকি হা আমাৰ লগত খাবি দে হা এই কিনো হবি 2 পিস মাংস হবে একদিন মান ভাত খাবি নাকি খাই দিবি দে মাইন্ডটো বৰ্তমান খানা খোৱাত নাই দা হয় এতিয়া ইচ্ছা নেকি ঘৰুৱা টেনশ্যন এই গাইছ ঘৰুৱা টেনশ্যন চবৰে থাকে একাৰ নাথাকে সেই বুলি আৰু এনেকৈ মন মাৰি থাকি লাভ নাই হৈছে না নাই জীৱনটোত আমি এনজয় কৰিব লাগে টেনশ্যন কাৰ নাথাকে তই সেইটো কৈছোঁ টেনশ্যন চবৰে থাকে কম বেছি কৰি মানে অঁ অলপ জ্ঞান দিয়া চেষ্টা কৰিলোঁ গাইছ আৰু আমাৰ থিয়েটাৰত গাছ চবে চব বনাই পেলাই খাই থাকে এবাগে আমাৰ টাকলাই হেৰি ধুইছে মানে টাকলা হ'লেও কৈছে দেই কিন্তু বেয়া নাপাবি অঁ শাক ধুইছে ন কি শাক এইটো কি দি বনাবি কৈ দি এতিয়া লগা ছাগলী মাংস দিব লাগিব হয় নেকি ৱাহ যোগাল পাতি কৰা হৈ গ'ল আৰু এইবাগে মাংস ধুই ৰেডি কৰিছে এবাগে পিঁয়াজ বহাই দিছে হৈ গ'ল আজিৰ মেইন ৰান্ধনী কোনি মেইন ৰান্ধনী আমাৰ এই দাদায়ে কিন্তু মই হেল্পাৰ 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 ক'ব নোৱাৰোঁ মই ৰান্ধনী হ'লো নাই দাদাই ৰান্ধনী হ'ল ক'ব পৰা নাই কিন্তু হেল্পাৰো হৈছোঁ ৰান্ধনীও হৈছোঁ আজি কথা 2টা ৰান্ধনী লগ লাগছি নে এটা টাক্কাৰ হ'ব এক নিমখ সঁচা কথা ক'বা গ'লে গাইছ আজিৰ খানাটোত মই বেছি পইচা দিব পৰা নাই দিয়ক 20 টকা এটা দিছোঁ তাকে আৰু খাম দে আৰু অ' 20 টকা দিয়া বুলি কাণ ভাগ নেবি সমান ভাগ দিব লাগিব কিন্তু হা পেটলা দিবি না সমান ভাগ অঁ কোনোবা দিবি খাইছোঁ নেকি অঁ তহঁতে আৰু ভাবি অ' আজি 30 টকাৰ জীয়াক মাংস কমকৈ দিম সেইগলা নহয় দেই মই এইগুলো গাছ মানে বিপুলৰ কেমেৰাটো লৈ পেলাই আৰু মোৰ কেমেৰাটো মানে ইমান ঠিক নহয় ইভাগে মানে আমাৰ কম পইচাত ধবধখানা হৈছে মাংস হৈ গ'ল একে চাব পাৰে আৰু এইভাগে এখন ভাজা বনাইছে এটা কি দিছা ৰঙালাও আৰু আলু আৰু কি দিছা
ৰঙালাও আৰু আলুৱে তো ৰঙালাও আৰু আলু এখন ভাজা হ'ব হ'তলা ওন কাণ আঁকি ভাল চক খাব কেনেকৈ আছা উঠাই দিলোঁ আৰু দে দেখা আৰু ইয়াক আছে ৰাজ কি কৰিছা এই গেমকে খেলি আছো ৰাতি মানে এমবি চব চাফা হৈ গ'ল এতিয়া ইনষ্টাগ্ৰামক আকৌ মেছেজ কৰিব পৰা নাই লাগি আছো আৰু এইটো গাছ ই যদি কাৰোবাক মেছেজ দিয়ে চাব দিয়ক ই মস্ত চেনি এনেকৈ কৈছোঁ দিয়ক গাছ ধেমালি কৰিছোঁ দে চলিটো ভাল চেনি নহয় বাকী গাছ 1K হ'ব যা আছে ক'ৰবাত 10টামান লাগে সদায় ছাবস্ক্ৰাইবাৰ কৰি দিয়ক জলদি জলদি মানে মই কিয় এটা ভিডিঅ' দিব খুজিছোঁ যদি 1K স্পেচিয়েল যদি আপোনালোক কৰি দিয়ে তেনেহ'লে কিয় এটা ভিডিঅ' দিম যদি মই কিয় ভিডিঅ' এটা দিওঁ মোক মানে কি প্ৰশ্ন কৰিব পাৰিব কি বস্তু বেলেগ নুসুধিলেও কিন্তু গাৰ্লফ্ৰেণ্ড কেইজনী আছে সেইটো সুধিবে কেইজনী কেইজনী বাৰু সুধিবা মই ৰিপ্লাই দি দিম ভিডিঅ'ত জৰিয়তে দি দিব আপোনালোকক সুধিবা দেই আপোনালোকে সুধিব গাৰ্লফ্ৰেণ্ড কেইজনী আছে কি চব সুধিব দেই তোক আপোনালোকক সুধিলে হ'ল কি মানে ভিডিঅ' যদি দিওঁ আপোনালোকৰ যি মন যায় আৰু তাকে সুধিব তো মই ৰিপ্লাই দিবৰ কাৰণে আপোনালোক ভিডিঅ'ৰ জৰিয়তে চেষ্টা কৰিম আৰু কি এনে দিবা নাই মই তথাপিতো এতিয়া এইগুলো গাছ অলপমান আমাৰ মানে দাদাহঁতৰ ৰুমত তো দাদাহঁতৰ মানে খানা বনাই আছে ইভাগে হিমান্ত দা আছে কি বনাইছি কি বনাম আৰু খাহী মাংস আনিলোঁ অঁ 1 কিলো আমি মানে বেছি মানুহ 4টা মানুহে অঁ। গতিকে বহুত দিন খোৱাও নাই আৰু এনেকৈ আচলতে আমি গোটেইবিলাক একেলগে থকাও নহয় গতিকে লগ লাগি খাওঁ আৰু মানে আজি মানে চবতে খানা চলি আছে গম পাইছি চবতে সেইটো এটা চবতে বিহুৰ পিছত এইটোৱে প্ৰথম মানে আমাৰ বিহুৰ আগত খালোতো বহুত গতিকে বিহুৰ পিছত এইটোৱে মানে আমাৰ থিয়েটাৰত দিনৰ ভাগত এনেকৈ চবতে এনে খানা চলি থাকে চবে চবৰ লগত খাই থাকে ন আৰু কৃষ্ণ দা আমি মানে সদ্যহতে আমাৰ একেলগে থকা সৌভাগ্য নহয় এই প্ৰথম মানে দুবাৰমান হৈছে তেনেকুৱা সৌভাগ্য আমাৰ প্ৰতিটো ৰুমতে আমাৰ মানুহ আছে আমাৰ থিয়েটাৰৰ মানুহ আছে আৰু প্ৰডিউচাৰে খানাৰ ব্যৱস্থা কৰিছে আৰু আমিও কৰিলোঁ সেই কথা তো গাছ আমাৰো আৰু খানা হৈছে আৰু চবকে দাদা খানাটো একবাৰ দেখাই দিবা আহিলোঁ তো ভিডিঅ'টো চাই দিয়ক ফাইনেলি গাছ আমাৰ খানা হৈ গ'ল এতিয়া আৰু খাব হৈছোঁ আমাৰ এই গোটাকেইটা এইকেইটা হ'ল আমাৰ মানে পৰিয়াল আজি খানাৰ এবাৰ টিকু আছে কেনে পেটলা টিপুল তই বনাইছে আৰু সদ নহ'ব কবি নে কেনে ভাই বঢ়িয়া বহুত এফালে আছে আমাৰ ৰাস হা মজা বনাইছে ধুনীয়া দে একবাৰ খাই পেলাই দেখাই দিছোঁ দেখাই পেলাই দেখি দিম অঁ আৰু এখন হ'ল মোৰ দিয়ক গাছ খাই লওঁ খানা চানা খাই দিলোঁ আৰু এইভাগে আছে আমাৰ ৰাজ আৰু ৰাজে হ'ল আমাৰ মানে আপাৰৰ আৰু মই লৱাৰৰ এতিয়া মই লৱাৰত কথা ক'ম আৰু ৰাজে আপাৰত ক'ব হয়নে ঠিক আছে ৰেডি ৰেডি এইটো আপি সেইজনী ছোৱালী এইটো আপা সেইটো ল'ৰা এই আপিটোক মস্ত ভাল লাগছে সেই ছোৱালীজনী বহুত ভাল লাগিছে মই যাওঁ বাগাত দিওঁ মই যাওঁ শুই থাকোঁ মকিয়াল অমিতা সফৰাম মধুৰিআম তো গাছ এনেকুৱা আনে মানে ডিফাৰেঞ্চ আছে আমাৰ আপাৰ আৰু লৱাৰৰ কথা ক'লে বহুত ডিফাৰেঞ্চ আছে তো আপোনালোকে মানে কমেণ্ট কৰি জনাব লৱাৰতটো ভাল লাগছি না আপাৰতটো ভাল লাগছি এইটো নহয় যে মই লৱাৰৰ পৰা চাই আছোঁ মই লৱাৰৰ ভাল লগা বুলি কওঁ বা মই আপাৰৰ চাই আছোঁ আপাৰৰ ভাল লগা বুলি কওঁ সেইটো কথা নক'ব গাছ মানে কোনটো ভাষা ভাল লাগছে আপোনালোকক কোনটো শব্দ ভাল লাগছে কোনটো শুনি পেলাই ভাল লাগিছে অঁ সেইটোৱে কমেণ্ট কৰি জনাব নাকি দিয়ক তো আপোনালোকে ভিডিঅ'বিলাক চাই দিব আজিৰ ভিডিঅ'টো এইখিনি আছিল খাই দিয়ক এটাই জীৱন বিন্দাছ থাকক জয় অসম